নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে যদি SSC GD 2024-25 বৰ্ষৰ ভেকেঞ্চিৰ যিটো এক্সাম হয় এক্সামৰ কাৰণে যদি আপোনালোকে অপেক্ষা কৰিছে তো আপোনালোকে যদি প্ৰিপাৰেশ্যন চলাই আছে তো আপোনালোকৰ কাৰণে আহিছে এটা বহুতেই ভাল খবৰ, কিয়নো ফাইনেলি যিটো আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে SSC GD 2000 কনষ্টেবলৰ ভেকেঞ্চিখিনিৰ তো ফাইনেলি এক্সামৰ ডেটটো মুকলি কৰিলে। তো আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ SSC GD কনষ্টেবলৰ প্ৰায় 39,481টা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিল 2024-25 বৰ্ষৰ কাৰণে। আৰু যদি আপোনালোকে কনষ্টেবল ভেকেঞ্চিৰ এক্সামৰ কাৰণে অপেক্ষা কৰিছে তো আপোনালোকৰ কাৰণে আহিছে বহুতেই ভাল খবৰ। তো যিটো আপোনালোকৰ এক্সামৰ ডেটটো ফাইনেলি মুকলি কৰিলে। তো আপোনালোকৰ এক্সামটো কেতিয়া হ'ব নটিছখনত উল্লেখ কৰিছে যে ইয়াত উল্লেখ কৰিছে যে কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF SSF ৰাইফলমেন GD ইন আসাম ৰাইফল এণ্ড CPO ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো এক্সামিনেশ্যন 2025। তো আপোনালোকৰ যিটো কনষ্টেবলৰ ভেকেঞ্চিখিনি আছিল তাৰ এক্সামটো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, আৰু ডেটটো আপোনালোকক দি দিছে কিমান তাৰিখত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইয়াত উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ 10 11 12 13 17 18 19 20 21 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ SSC GD কনষ্টেবলৰ ভেকেঞ্চিখিনিৰ এক্সামটো CBT টেষ্ট যিটো আপোনালোকৰ কম্পিউটাৰ বিচাৰ টেষ্ট সেই এক্সামটো আপোনালোকে অনুষ্ঠিত হ'ব। তো সেইটো আছিল আপোনালোকৰ আপডেটটো। আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিল তো আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাওক। তো আপোনালোকৰ এক্সামটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। তো এইটোৱে উল্লেখ কৰিছে নটিছখনত। তো আপোনালোকে যদি ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।